এইখন আমাৰ গ্যাৰান্টি কাৰ্ড হয় আপুনি গাড়ীখন লৈ যাক 2 বছৰৰ ভিতৰত কিবা প্ৰবলেম পাইছে ইঞ্জিনৰ সব ফ্ৰী সাৰ্ভিস হ'ব যদি কিবা পাৰ্টস বেয়া হৈছে পাৰ্টসও ফ্ৰী চলাই চাব দাদা চলাই মেলি চাই লাগিলে আপোনালোকে টেকনিশিয়ানো লৈ আনিব পাৰে চেক কৰি লৈ যাব পাৰে আমাৰ 2 বছৰলৈ গাড়ী গ্যাৰান্টিয়ে পাব আপুনি এখন আপোনাৰ 2015 মডেল হয় এখন 18000 কিলোমিটাৰ চলিছে এই গাড়ীখন লৈ যোৱাৰ পিছত আপোনাৰ কিবা প্ৰবলেম পালে মোৰ ওচৰতে আহিব হয় তো আপুনি এখন লবলৈ নিশ্চয় আহিব পাৰে গাড়ীৰ টায়াৰ নতুন 34000 কিলোমিটাৰ চলা আছে গাড়ী আপোনাৰ এইখনৰ অলপ মডগাটো টাচ কৰা হৈছে আৰু অলপ এইখিনি জায়গা টাচ কৰা হৈছে আমি একে ক্লিয়াৰ ভাবে কহা কালাৰ কৰিলে আমি কালাৰ কৰিছো কম কালাৰ নকৰিলে নকৰিছো কম বেলেগৰ নিচিনা আমি নকওঁ অৰিজিনাল কালাৰ বুলি কম মুটাত দুটা হেলমেটও নাপায় টেংকি ফুলো তেল নাপায় মই 2 বছৰলৈ গোটেই গাড়ী গ্যাৰান্টি কাৰ্ড দিম আপোনাক কিবা প্ৰবলেম হলে মোক কল কৰিব সব ফ্ৰী সাৰ্ভিস পাৰ্টস বেয়া হলে পাৰ্টসও দিম ইঞ্জিনৰ নমস্কাৰ মিক্সমৰ ব্লগ ইউটিউব চেনেলটোৰ অন্য এক নতুন ভিডিঅ' লৈ মই মুনে স্বাগতম জনাইছো তো মই এতিয়া আছো দেখা পাইছে এমআৰ বুলেটত হয় নাম যেনেকৈ এমআৰ বুলেট ইয়াত আপুনি ভাল ভাল কালেকশনৰ বুলেট পাব ইয়াত আপুনি যদি বুলেট লাভাৰ হয় যদি আপুনি বুলেট বিচাৰি আছে সেকেন্ড হেণ্ডত ভাল বুলেট বিচাৰি আছে তেনেহলে আপুনি নগাঁৱৰ এমআৰ বুলেটত আহিব পাৰে ইয়াত বহুত ভাল ভাল ষ্টকত বুলেট ৰখা হৈছে আৰু স্কুটিও আছে দেখুৱাই যাম বুলেট আৰু ইয়াৰ দাম জনাই যাম কিমান চলিছে জনাই যাম আৰু ইয়াত এক্সচেঞ্জ ফাইনান্সৰ সুবিধা সকলোবোৰ আছে নে নাই মই জনাই যাম ভিডিঅ'ত থাকিব আৰু ভিডিঅ'ত আপুনি গাড়ী পছন্দ হোৱাৰ লগে লগে বাইক পছন্দ হোৱাৰ লগে লগে কন্টেক্ট কৰিব স্ক্ৰীনত নাম্বাৰ দিয়া আছে আৰু ইয়াত আহিবলৈ হলে আপুনি ক'ত আহিব লাগিব ইয়াৰ প্ৰপাৰ এড্ৰেছটো মই এবাৰ জনাম নগাঁৱত ক'ত আহিলে আপুনি এমআৰ বুলেট পাব ইয়াৰ প্ৰপাৰ এড্ৰেছটো মই আমাৰ দাদাক সুধিম আৰু আপোনাক মই জনাই যাম গতিকে আপুনি ভিডিঅ'ত থাকিব আৰু ভিডিঅ'ত গাড়ী পছন্দ হোৱাৰ লগে লগে স্ক্ৰীনত নাম্বাৰ দি আছে ফোন কৰিব আৰু গাড়ী ল'বলৈ আমি আমাৰ এমআৰ বুলেটত আহিব বাইক বহুত ভাল ভাল বাইক আছে কালেকশ্যনত বহুত ভাল বাইক আছে আৰু দেখুৱাই যাম ভিডিঅ'ত আগবাঢ়ো আৰু আমাৰ লগত আছে দাদা নমস্কাৰ প্ৰথমতে আপোনাৰ শুভ নামটো জনাব আৰু ডিলাৰৰ প্ৰপাৰ এড্ৰেছটো জনাই দিব মোৰ নাম হৈছে ৱাসিফ হুছেইন আৰু এই ডিলাৰটো আছে আপোনাৰ নগাঁও মৰিকলঙত যদি আপুনি বৰঘাটৰ পৰা আহে মৰিকলং বাইপাছৰ পৰা তেনেহলে দুটা পেট্ৰল পাম্প পাৰ হৈ আহিলে হ'ল আৰু যদি টাউনৰ পৰা আহে আপুনি দুটা পেট্ৰল পাম্প নোপোৱাৰ আগে ৰাইট সাইডে হ'ব ন এমআৰ বুলেট আৰু ইয়াতো নাম্বাৰ দি আছে আপুনি ভিডিঅ' দেখা পাইছে আৰু স্ক্ৰীনত নাম্বাৰ মই লিখি দিছো স্ক্ৰীনত ফোন কৰিলে আপুনি এড্ৰেছটো যদি কিবা অসুবিধা হৈছে আপুনি জনাই দিব আমাৰ লাগিলে আপুনি যদি বাইপাছত আহি যদি চিনি নাপায় আমাৰ ইয়াৰ পৰা মানুহ গৈ পিক আপ কৰি আনিব সেইটো আপোনাৰ একো টেনচন ল'ব নালাগে আৰু ইয়াত ফাইনেন্সৰ সুবিধা হ'ব নেকি ফাইনেন্সৰ সুবিধা বৰ্তমান নাই লাগি আছো আমি কিন্তু নগৰত আমি সেকেন্ড হেণ্ড বাইকত ফাইনেন্সৰ সুবিধাটো বৰ্তমান পোৱা নাই গাড়ীত হৈ যায় কিন্তু বাইকত হোৱা নাই ন আৰু এক্সচেঞ্জটো হৈ যাব আপোনাৰ হৈ যাব ন তো ইয়াত বুলেটে ৰখা হয় না বেলেগ বাইকো আছে মানে চাক মই এতিয়া কৈছো আমাৰ এক্সচেঞ্জৰ স্কুটি ৰাখা হয় স্কুটি আদাৰ্স বাইক যদি কিবা কিবি এক্সচেঞ্জত আহে লোৱা হয় কিন্তু সেয়া কাস্টমাৰক বেচা নহয় মানে কণ্ডিশ্যনৰ ওপৰত ডিপেন্ডেবল হৈ পেলাই কিন্তু আমাৰ অনলি সাৰ্ভিস ৰয়েল এনফিল্ডৰে আছে ইয়াত আমি ৰয়েল এনফিল্ড সেকেন্ড হেণ্ড বেচো উইথ 2 ইয়াৰ্স গ্যাৰান্টি কাৰ্ড দি পেলাই আমি বেচো এইখন আমাৰ গ্যাৰান্টি কাৰ্ড হয় আপুনি গাড়ীখন লৈ যাক 2 বছৰৰ ভিতৰত কিবা প্ৰবলেম পাইছে ইঞ্জিনৰ সব ফ্ৰী সাৰ্ভিস হ'ব যদি কিবা পাৰ্টস বেয়া হৈছে পাৰ্টসও ফ্ৰী আৰু ওয়াৰেন্টি কাৰ্ড আপোনাৰ লগত ৰাখিছে আৰু হয় গ্যাৰান্টি কাৰ্ড আমাৰ লগতে ৰাখো এইটো ডিলাৰ ষ্টাম্প মাৰা গ্যাৰান্টি কাৰ্ড মই কৈছো ওয়াৰেন্টি কাৰ্ড নহয় এখন গ্যাৰান্টি কাৰ্ড হয় গ্যাৰান্টি কাৰ্ড আছে ন বস্তু যদি আপোনাৰ গাড়ী বেয়া হয় 2 বছৰৰ ভিতৰত ইঞ্জিনৰ সব ফ্ৰী সাৰ্ভিস হ'ব আৰু যদি কিবা পাৰ্টস বেয়া হয় পাৰ্টসও ফ্ৰী হ'ব আৰু প্ৰথম কথাটো হ'ল আজি গাড়ী ল'বলৈ মানুহ বহুত দূৰ দূৰ জেগাৰ পৰা আহে বঙাইগাঁও কওক আপোনাৰ কাৰ্বি আংলং কওক বহুত দূৰ দূৰ জেগাৰ পৰা কাষ্টমাৰ আহেতো তেখেতে গ্যাৰান্টি কথাটো কয় দাদা আমাক গ্যাৰান্টিটো নালাগে ইমান দূৰত আমি গাড়ীখন বেয়া হ'লে আকৌ আনিব নোৱাৰিম সেইটো নাভাবিব আপোনালোকে আমাৰ অল অভাৰ আসামত সাৰ্ভিস আছে আপোনাৰ লাগিলে গাড়ী যিমানে দূৰ হওক নামৰূপ হওক মানকাছা হওক আমাৰ অল অভাৰ আসামত সাৰ্ভিস আছে আপোনাৰ গাড়ী কিবা প্ৰবলেম পাইছে 2 বছৰৰ ভিতৰত কন্টেক্ট নাম্বাৰ থাকিব তাত কল কৰিব লগালগ যোৱাটো সম্ভৱ নহয় সো আমি 1 উইকৰ ভিতৰত ইয়াৰ পৰা মানুহ পঠিয়াম যদি অলপ দূৰ ডিস্ট্ৰিক্ট হয় যেনে মানকাছাৰ হেৰি কাৰ্বি আংলং তেনেকুৱা জেগাত আৰু যদি ওচৰৰ পাছৰে হয় নগাঁৱৰ মৰিগাঁও হুজাই তেনেকুৱা আমি লগালগ সাৰ্ভিস পঠিয়াও আমাৰ সাৰ্ভিসৰ মানুহ অল আসামতে আছে অল আসামতে আছে ন আপুনি বিনা টেনচনত গাড়ী লৈ যাক কিবা প্ৰবলেম পালে 2 বছৰ ভিতৰত কন্টেক্ট কৰিব গাড়ী যদি আনিব নোৱাৰে আমাৰ সাৰ্ভিসৰ মানুহগৈ আপোনাৰ ঘৰত গৈ গাড়ী ঠিক কৰি আহিব মানে আপোনাৰ গ্যাৰান্টি হৈতে আপুনি ইয়াত বুলেট লৈ যাব পাৰিব নতুনৰ নিচিনা সাৰ্ভিস পোৱা যায় হয় নতুনৰ আমি অনলি এনফিল্ডে বেচো এইকাৰণে আমি বেলেগ মানে বাইক ষ্টক কৰা নাই এক্সচেঞ্জৰ 2-3 খন মান দেখিব স্কুটি কিন্তু আমাৰ অনলি বেচা হয় ৰয়েল এনফিল্ডে বেচা হয় তো বেছি দেৰি নকৰো ভিডিঅ'লৈ আগবাঢ়ো গাড়ী দেখুৱাই যাও গতিকে আহক আজি ভিডিঅ'টো আমি আৰম্ভ কৰো তো আজি প্ৰথমখন কোনখন দেখাব প্ৰথম দেখো আপোনাৰ ৰয়েল এনফিল্ড ক্লাছিক 350 হয় এখন 2021 নে 22 মডেল হয় চাব লাগিব গাড়ীখন এখন আপোনাৰ ডুৱেল এবিএছ থাকা ডিজিটাল মিটাৰ উইথ এনালগ আছে এখন গাড়ী আপোনাৰ ইয়াত তেলৰ মিটাৰটো শ্ব' হৈ থাকে এখন ক্লাছিক 350 হয় ৰিবৰ্ন মডেল হয় এই মডেলটোত কিক নাই আপোনাৰ
এটোত সেলফ আছে নিউ মডেলৰ গাড়ী ইঞ্জিনটো অলপ বেলেগ এইখন গাড়ী আপোনাৰ ট্ৰান্সফাৰ ইন্স্যুৰেন্স পলিউশন কৰি 1,65,000 আমি আস্কিং প্ৰাইস ৰাখিছো আহিব অন টেবল কিবা এটা কম বেছ হ'ব নেগোশিয়েবল হ'ব নেগোশিয়েবল হৈ যাব আপোনালোকে গাড়ীখন চাব চাই পেলাই কিবা এটা কম বেছ কৰাই দিম বাৰু দিয়ক গাড়ীখন বহুত ধুনীয়া কণ্ডিচনত আছে ৰেড এণ্ড ব্লেক হয় ৰেড ডিক হয় এখন নতুনত কিমান হয় এখন কাৰণ নতুনৰ আপোনাৰ কিমান 245 250 তেনেকুৱা ৰেটৰ ভিতৰত আহিব 250 ওপৰতে আহিব কমত নাহে 2.5 লাখৰ ওপৰত হয় নতুনত আৰু ইয়াত এখন ডুৱেল এবিএছ হয় ডুৱেল এবিএছ আছে হেৰি পাব ন 165 আৰু কমাই দিম আপোনালোক আহিব ভিডিঅ'ৰ দামটো যোনটো কয় তাতকৈ আমাৰ গাড়ীৰ দাম আৰু কমে কিন্তু ভিডিঅ'ত এটা এনে কৈ থব লাগে পাৰ্মানেন্ট দাম এটা আমি কৈ থওঁ অন টেবল কিবা এটা আমি চাই দিম ইমানো নহয় কিবা এটা সামথিং চাই দিম আপোনাক গাড়ী ইঞ্জিনৰ সাউন্ডটো চাওক সাউন্ডটো শুনিব পাৰে গাড়ীৰ সাউন্ড ধুনীয়া হৈ আছে আৰু আহিলে আপুনি নিশ্চয় চলাই চাব দাদা চলাই মেলি চাই লাগিলে আপোনালোকে টেকনিচিয়ানো লৈ আনিব পাৰে চেক কৰি লৈ যাব পাৰে আমাৰ 2 বছৰলৈ গাড়ী গ্যাৰান্টিয়ে পাব আপুনি আৰু প্ৰথম কথা আমাৰ 3টা ফ্ৰী সাৰ্ভিস আছে যদি আপুনি টাইম টু টাইম আহি কৰাব পাৰে কৰাই লৈ যাব পাৰে মন কৰি দিয়ক তো সাউন্ড ধুনীয়া হৈ আছে এবাৰ ষ্টাৰ্ট দি আপোনাক শুনাই দিছে তো গাড়ী ধুনীয়া হৈ আছে 165 আৰু ইয়াতো নেগোশিয়েবল হ'ব নেক্সট আমি এখন দেখাও এখন আপোনাৰ 2021 ৰ মডেল হয় ৰয়েল এনফিল্ড ক্লাছিক 350 এখন আপোনাৰ ডুৱেল ডিছৰ হয় ডুৱেল এবিএছৰ হয় এইটো মডেলৰ আপোনাৰ কিকো পাব প্লাস সেলফো পাব কিক প্লাস সেলফ আছে ন এখন 16000 কিলোমিটাৰ চলিছে 16000 চলিছে ন আৰু এক নম্বৰ কথা আমাৰ আপোনাৰ মিটাৰ টেম্পাৰিং কৰা আমাৰ ইয়াত নহয় যি গাড়ী লৈ যাক আপুনি চেক কৰি লৈ যাব পাৰে মিটাৰ টেম্পাৰিং আমাৰ গাড়ীত নহয় আৰু আমাৰ নতুন গাড়ী 58 কিলোমিটাৰ চলাও আছে 22 মডেল 55 চলা আছে কিন্তু আপোনাৰ 14 গাড়ী মিনিমাম 18000 কিলোমিটাৰ চলাও গাড়ী ৰাখো আমি হয় মানে মিটাৰ টেম্পাৰিং নহয় মই 2 বছৰ গ্যাৰান্টি দিব লাগে সব মোৰ মিটাৰ টেম্পাৰিংৰ কাম নাই হয় মানে দিলে গাড়ীখন লৈ যোৱাৰ পিছত আপোনাৰ কিবা প্ৰবলেম পালে মোৰ ওচৰতে আহিব হয় 2 বছৰ টেম্পাৰিং গ্যাৰান্টি দিয়া হয় গতিকে এন ধৰণৰ মিটাৰ টেম্পাৰিং বা এনা ধৰণৰ উল্টা পুল্টা কাম ইয়াত নহয় গতিকে আপোনাক ইয়াত গ্যাৰান্টিৰ সৈতে দিয়া হয় গাড়ী তো আপুনি ইয়াত আহিব পাৰে কিমান কৈছে আস্কিং কৰি এখন 142 কৈ আছো আহিব কিবা চাই দিম যিমান পাৰো মিলে 142 ন আৰু আমাৰ ভিডিঅ'ৰ ফলা আহিলে আপুনি ভালেমান নেগোশিয়েট কৰিব হয় হেতু মই কৰাই দিম বাৰু দিয়ক গতিকে আপুনি দেখুৱাব লাগিব যে ভিডিঅ' চাই আহিছে আপুনি ভালেমান ডিসকাউন্ট পাব আৰু মানুহে বহুতে খোজে দাদা দুটা হেলমেট গিফট দিয়ক বা আপোনাৰ টেংকি ফুল কৰি তেল দিয়ক দাদা মোৰ তাত এইবিলাক গিফট নাপাব মোৰ তাত ডাইৰেক্ট 2 বছৰৰ গাড়ীখনৰ গ্যাৰান্টি পাব আপুনি নিজৰ পইচাৰে আপুনি দুটা হেলমেট কিনিব পাৰিব টেংকি ফুল কৰি তেল ভৰাব পাৰিব কিন্তু সেকেন্ড হ্যান্ড গাড়ী এখন লৈ যোৱাৰ পিছত যদি বেমাৰ ওলাই হেতু বেলেগ ডিলাৰ নকৰে জানে আমি যোনটো সাৰ্ভিস দি আছো সব মোৰ তাত দুটা হেলমেটও নাপায় টেংকি ফুলো তেল নাপায় মই 2 বছৰলৈ গোটেই গাড়ী গ্যাৰান্টি কাৰ্ড দিম আপোনাক কিবা প্ৰবলেম হলে মোক কল কৰিব সব ফ্ৰী সাৰ্ভিস পাৰ্টস বেয়ালে পাৰ্টসও দিম ইঞ্জিনৰ মই মানে আপুনি ইয়াত হেলমেট লব নাহিব বা আপুনি ইয়াত ফুল টেংকি তেল লব লাগে আপুনি ইয়াত গ্যাৰান্টি কাৰ্ডখন লব আহিব কিন্তু সেকেন্ড হ্যান্ড বাইকত গ্যাৰান্টি কাৰ্ড কত নিদিয়ে আপোনাক হেলমেটটো আৰু তেলটো আপুনি নিজৰ পইচাৰে ভৰাব পাৰে কিন্তু বাইক এখন যদি পটককৈ আপোনাৰ 2 বছৰ ভিতৰত কিবা ইঞ্জিনৰ হেভি মেজৰ প্ৰবলেম হৈ যায় এইবিলাক বস্তু ক'ব নোৱাৰি বাই চান্স হৈ যাব পাৰে হৈ গলে হেতু জানা আপোনাৰ নিজৰ পইচা খৰচা নহয় হেতু সুবিধা মই দিম আপোনাক হয় এইখিনি সুবিধা আপোনাক দিয়া হ'ব তো এইখন দেখাব এখন আপোনাৰ 2015 মডেল হয় এখন 18000 কিলোমিটাৰ চলিছে গাড়ীখন 18000 কিলোমিটাৰ চলিছে ৰয়েল এনফিল্ড ক্লাছিক 350 সাইলেন্সাৰটো এক্সজষ্টটো লগোৱা নাই মই এক্সজষ্টটো লগাই দিম এক্সজষ্ট লগাই দিয়া হ'ব এক্সজষ্ট লগাই দিম আপোনাৰ এইখনৰ 85000 আহিব সব ডকুমেন্টস আপডেট কৰি পেলাই 85000 আহিব ইনক্লুডিং অল ডকুমেন্ট আৰু ইয়াত আপুনি 2 বছৰৰ গ্যাৰান্টি পাব 2 বছৰৰ গ্যাৰান্টি আপুনি যি বুলেটে লক সবতে পাব 2 বছৰৰ গ্যাৰান্টি পাব আপুনি এখন লব আহিলে লষ্ট নহয় 2 বছৰৰ গ্যাৰান্টি যেটো পাব গাড়ীৰ কিবা ইঞ্জিনৰ কাম ওলালে আপুনি ইয়ালে আহিব পাৰিব আমাৰ ৰেসপন্সিবিলিটি থাকিব যদি ইঞ্জিনৰ কেতিয়াবা 2 বছৰ ভিতৰত আপোনাৰ গাড়ী কাম ওলায় হয় এখিনি আপোনাক গাড়ীৰ গ্যাৰান্টি দিয়া হয় আৰু গাড়ী দিয়াৰ লগত আমি পুৰা সাৰ্ভিসিং কৰি দিম গুটে একদম শোৰুমৰ নিচিনা আপোনাক ডেলিভাৰী দিম এনেকে গাড়ীখন এনেকে লৈ যায় এনেকে যেনে মই আপোনাক কৈ আছো এই ব্ৰেকটো লুজ আছে এই ব্ৰেকটো টাইট কৰি দিম ব্ৰেকছু বা কিবা প্ৰবলেম থাকিলে সব ব্ৰেকছু সেকছু সব চেঞ্জ কৰি একে শোৰুমৰ নিচিনা কৰিয়ে গাড়ী দিম গাড়ী ডেলিভাৰী টাইমত আমাৰ মিনিমাম 1 আৱাৰ টাইম লাগে এখন গাড়ী ডেলিভাৰী দিবলৈ গুটেখন টেপলন পলিশ কৰোৱা হয় প্লাস জিজি আপোনাৰ সৰু সৰু ব্ৰেক চেক কম সম থাকে এইবিলাক সব মিলাই পেলাইহে দিয়া হয় মানে গাড়ী ফুল সাৰ্ভিসিং কৰি পেলাই আপোনাক গাড়ীখন আপোনাক ডেলিভাৰী দিয়া হয় এটা ষ্টকখিনি এনে আনি পেলাই থৈ দিও ডেলিভাৰী টাইমত 1 ঘণ্টা টাইম লাগে এখন গাড়ী সাৰ্ভিস কৰিম হয় এখন দেখাব নেক্সট আপোনাৰ 2022 মডেল হয় ৰয়েল এনফিল্ড ক্লাছিক 350 ডিজিটাল মিটাৰৰ ৰিবন মডেল ৰেড ডিকতে হয় এখন ব্লু আৰু ব্ল্যাকত হয় এখন আপোনাৰ 55000 কিলোমিটাৰ চলিছে 55000 মই যোনটো আপোনাক অথনি কলো
আমাৰ টেম্পাৰিং নহয় এখন 2022 লাষ্টৰ গাড়ী হয় কিন্তু 55000 চলিছে আৰু এখন গাড়ী 2015 মডেলৰ হয় কিন্তু চলিছে 18000 কিলোমিটাৰ এতিয়া টেম্পাৰিং কৰিবলৈ মই এখন কমাই দিলেও মানুহে গম নাপাব কিন্তু আমাৰ ইয়াত টেম্পাৰিং নহয় যি আছে একদম জেনুইন আছে আপোনাৰ কালাৰটো খুবেই ধুনীয়া কালাৰ আৰু ষ্টেণ্ডাৰ্ড কালাৰ হয় আপোনাৰ ৰিপেইণ্ট হোৱা নাই একদম অৰিজিনেল পেইণ্টৰ গাড়ী হয় তো আপুনি এইখন ল'বলৈ নিশ্চয় আহিব পাৰে গাড়ীৰ টায়াৰ নতুন একদম নতুন টায়াৰ একদম নতুন নুমে যোৱা নাই গাড়ী আৰু এটা কথা কওঁ মই কিছুমান গাড়ী আছে যোনবিলাক গাড়ী আমি আনো কিন্তু আনিলে অলপ টাচ কৰিব লাগে সো আমি হেতু কৈ দিও যে একে কালাৰ নকৰা গাড়ীও নাথাকে আমাৰ তাত যদি অলপ স্কেচ থাকে ন গাড়ীখন তেনেকেতো কাস্টমাৰে চইচ নকৰে আমি ডাইৰেক্ট অৰিজিনেল কালাৰ কৰাও হয় মডগাৰ্ড সডগাৰ্ড কেতিয়াবা গাড়ী এখন স্কেচ থাকে সেইখিনি আমি নিজে কৰাই দিও হেতু আমাৰ নিজৰ ফালৰ পৰা টাচ কৰোৱা হয় গুটে বডি কালাৰ নহয় টাচ কৰোৱা হয় যেনেকা এটো আছে এতিয়ালৈকে আপোনাৰ কালাৰ কৰা হোৱা নাই হয় হেতু কাস্টমাৰ দেখুৱাই লও যদি কালাৰ লাগে কাস্টমাৰ আমি কাস্টমাৰক সুধি পেলাই কালাৰ কৰিব পাৰে ঠিক আছে এখন নেক্সট থান্ডাৰবাৰ্ড 350 এখন 90000 আহিব 2017 মডেল ডুৱেল ডিছ হয় 90 ন 90 আহিব 90000 আহিব অল ডকুমেন্টস আপডেট কৰি এখন ক্লাসিক হয় থান্ডাৰবাৰ্ডৰ এক্স খন নহয় ধুনীয়া কন্ডিশনৰ গাড়ী লুকটো চাব পাৰে গাড়ী একদম নতুনৰ দৰে হৈ আছে আৰু কিমান কৈছে এখনৰ 90000 আহিব আৰু অন টেবল নেগোশিয়েবল এটা কৰিব হৈ যাব অন টেবল নেগোশিয়েবল মূল্যত আপুনি এখন লৈ যাব পাৰিব আৰু আছে নেক্সট আছে ৰয়েল এনফিল্ড ষ্টেণ্ডাৰ্ড 350 হয় এখন অলৰেডি মানে বুকিং হৈ গল আপোনাৰ গাড়ীখন কিন্তু এটো মডেল লাগিলে আমি আনি দিব পাৰিম হয় সেম মডেল ন সেম মডেল এসপ্তাহ আগত ক'ব লাগিব আমি মিলাই আনি দিব পাৰিম সেম মডেল আপোনাক এসপ্তাহ আগত ক'লে ইয়াত মিলাই এখন 16 লাষ্টৰ মডেল হয় 125000 অলৰেডি হৈ গল এখন বুকিং 125 বুকিং হৈ গল আৰু এখন আপুনি যদি লাগে সেম বাইক তাতে এৰেঞ্জ কৰি দিব আপুনি মেনেজ কৰি দিব পাৰিম তাৰ টাইম দিব লাগিব হয় আৰু এখন আছে হোৱাইট নেক্সট আছে ক্লাসিক 350 2017 ৰ মডেল এখন আপোনাৰ চলিছে 34000 কিলোমিটাৰ চলা আছে গাড়ী আপোনাৰ এইখনৰ অলপ মডগাটো টাচ কৰা হৈছে আৰু অলপ এইখিনি জায়গা টাচ কৰা হৈছে আমি একে ক্লিয়াৰ ভাবে কওঁ হা কালাৰ কৰিলে আমি কালাৰ কৰিছো কম কালাৰ নকৰিলে নকৰিছো কম বেলেগৰ নিচিনা আমি নকওঁ অৰিজিনেল কালাৰ বুলি অলপ গাড়ী টাচ কৰা থাকিব দাদা য'ত স্কেচ আছে আমি ডিলাৰৰ পৰা কালাৰ কৰা হয় অলপ টাচ কৰা আমি টাচ কৰি দিছো গাড়ী যি আছে একদম জেনুইন কৈ আছে নহলে চাক এখন গাড়ী স্কেচ থাকিলে কাস্টমাৰজন লবলৈ অসুবিধা পায় সো আমি অলপ টাচ কালাৰ কৰি দিছো এইখন হয় তো গতিকে এখনৰ যি আছে অৰিজিনেল আছে বা আপোনাক কৈ দিয়া হৈছে অলপ টাচ কৰা হৈছে কোট কৰা হৈছে হেতু বুলি নহয় আপোনাৰ টাচ কৰিলে যে কালাৰ কৰিলে যে গাড়ী এখন বেয়া হৈ যায় বা ডিমান্ড নাথাকা নহয় আমি মডগাৰ্ডটো আৰু এটো বস্তু কালাৰ অলপ মিলাইছো অৰিজিনেল কালাৰ ডিলাৰৰ পৰা কৰা হৈছে আমি যোন বাইকৰ যত ডিলাৰ হয় তাত আমি অৰিজিনেল কালাৰ কৰা হৈছে এখন কিমান লৈ আহিব লাগিব এখন 1,10,000 আহিব অল ডকুমেন্টস ওকে কৰি 1,10 ন 1,10,000 টকা লৈ আহিব লাগিব আপুনি এখন লব হলে আৰু আহিলে তো নেগোশিয়েবল এটা হৈ যাব নেগোশিয়েবল আপুনি ইয়াত নেগোশিয়েবল মূল্যতে এখন বুলেট ৰয়েল এনফিল্ড লৈ যাব পাৰিব যেহেতু বহুতৰ নতুনৰ বাজেট নাথাকে এই বুলি সেকেন্ড হেণ্ডত ভাল এখন বাইক বিচাৰে তো আপুনি আহিলে নিশ্চয় ভাল এখন বাইক ইয়াত পাব আৰু এখন আছে নেক্সট আছে এখন ৰয়েল এনফিল্ড বুলেট 350 ইএছ মডেল হয় 58000 চলিছে 2021 ৰ মডেল হয় 21 ৰ মডেল হয় এখন আপোনাৰ অল ডকুমেন্টস ওকে কৰি 1,30,000 আহিব 130 আহিব 130 আহিব ইয়াত প্ৰজেক্টৰ লাইটও লগোৱা আছে হয় ওই ধুনিয়া কন্ডিশন হৈ আছে ন একদম গাড়ীখন ম্যাট ব্ল্যাক ইঞ্জিনৰ হয় মোৰ তিনিখন ব্ল্যাক ইঞ্জিনৰ আছে মডেল কিখনে কিমান লৈ লাগিব এখন লব এখন 130 আহিব 130 1,30,000 130 ন এখন লবলে আপুনি 130 লৈ আহিব লাগিব আৰু অন টেবল বহিলে নেগোশিয়েবল এটা কৰিব ইঞ্জিন তো সিল আছে সিল ইঞ্জিন আছে নেকি তারা আমি রিটেলত গ্যারান্টি কার্ড দি আছে হয় সিল ইঞ্জিন আছে গতি আপুনি ইয়াত গ্যারান্টি পাব সিল ইঞ্জিন আছে নেক্সট আৰু এখন আপোনাৰ ৰয়েল এনফিল্ড ক্লাসিক 350 এখন ডুৱেল ডিছ হয় টপ মডেলখন হয় কোম্পানী ফিটেড এলয় আছে সেইখনৰ নিচিনা সেম হয় 2021 ৰ মডেল এইখনো চলিছে আপোনাৰ 18000 কিলোমিটাৰ 18000 চলিছে ন 18000 কিলোমিটাৰ চলিছে 18000 চলিছে এখন আপুনি লবলে হলে কিমান লৈ প্ৰজেক্টৰ লাইট এক্সট্ৰা কৈ লগোৱা আছে এইখনত লগোৱা আছে লাইট প্ৰজেক্টৰ লাইট লগোৱা আছে এক্সট্ৰা কৈ এখন 142 আমি আস্কিং ৰাখিছো হয় আহিব অন টেবল কিবা এটা কম বেছ হৈ যাব গাড়ীখন এখনৰ 142 আস্কিং আছে আৰু আহিলে অন টেবল দাদা নেগোশিয়েবল কৰিব হয় নেগোশিয়েবল হৈ যাব স্কুটি আছে দেখুৱাই দিও নেকি হ'ব হক দেখুৱাই দিও স্কুটি বহুতে বিচাৰিব এখন ডেষ্টিনি হয় এক্সচেঞ্জত লোৱা আছে 2020 মডেল এখন আমি 45000 বিচাৰি আছো হয় ডেষ্টিনি 125 45000 ন 45000 স্কুটি মানে সাক স্কুটি ৰেট বিলাক অলপ হাই হ'ব কাৰণ কি আমি এক্সচেঞ্জত লওঁ
তো আমাৰ স্কুটি বিলাক যোন কেইখন ভাল মই এইখন দেখুৱাম সব স্কুটি দেখুৱাম হয় এইখন আপোনাৰ 2022 7 মাহৰ গাড়ী হয় এখন 55000 আহিব Honda Dio ন 55000 55000 আহিব 2022 লাষ্ট 7 মাহৰ গাড়ী হয় 2022 7 মাহৰ গাড়ী Honda Dio এখন ফ্ৰন্ট লুকটো দেখাইছো অনলি 7 মান্থ হৈছে 55 ন 55000 আহিব 55000 নেক্সট আছে আপোনাৰ Honda Activa এখন 15 মডেল এখন আহিব 33000 আহিব 33000 ন 33000 আহিব 33000 15 মডেল জি আছে আপোনাক বাইক এখন দেখুৱাও বাৰু বাকি দেখুৱা নহব যে আপুনি আহে নিজে চাব যদি লাগে মানে এইবিলাক গাড়ী আমাৰ বেপাৰীক দিয়া হয় বেলেগ আমি অনলি বুলেট কৰো কিন্তু স্কুটি বিলাক যোনবিলাক অলপ কন্ডিশন বেয়া এইবিলাক ডাইৰেক্ট আমি ডিলাৰত দিও সিহঁতে লৈ পেলাই ঠিক কৰি সিহঁতে এক্সট্ৰা কৰি বেছে সো স্কুটি নেদেখা তুমি কৈছাতে যোন তিনিখন মানে ভাল আছে মোৰ তাত টপ মডেলত যোন তিনিখন স্কুটি আছে বঢ়িয়া কন্ডিশনত সেইকেইখনে দেখুৱা আৰু আছে নেকি বুলেট আৰু বুলেট আছে আমাৰ সাৰ্ভিসত আছে আমাৰ গাড়ী আনা হৈছে আৰু 4খন আছে সাৰ্ভিসত দি থোৱা আহিছো এটো এটা ভিডিও এটা বেলেগ এটা কৰিব লাগিব তো ভিডিও এটা আপলোড হ'ব আপুনি যদি বেলেগ বুলেটও লাগে আপোনাৰ মাৰ্কুৰী ব্লেক এখন আছে তোমাৰ আৰু সিলভাৰ দুখন আছে কন্টাক্ট কৰিব দাদাক যদি কিবা আহি যায় ডিলাৰত আপোনাক হোৱাটছএপৰ জৰিয়তে সোমবাৰ মানে আহি পাই যাব আমাৰ বাইক পাব ন তো ভিডিও আপলোড হ'ব আপুনি ভিডিও চাই বুলেট যদি পছন্দ হৈছে যি পছন্দ হৈছে আপুনি কন্টাক্ট কৰি ইয়াত বুকিং কৰিব পাৰে আগতীয়াকৈ বুকিং কৰি দিব পাৰে আমাৰটো অলৰেডি এক্সটেন্ডাৰখন তেনেকৈ বুকিং হৈছে যোৰহাটৰ কাস্টমাৰে বুকিং পঠিয়াই দিলে তাৰ পিছত আমি গাড়ীখন এতিয়া তেখেতক ডেলিভাৰী দিম আৰু হয় আপুনি বুকিং কৰিব পাৰে আৰু ইয়ালৈ আহিলে ভাল এখন বুলেট আৰু উইথ গ্যাৰান্টি কাৰ্ডত হৈতে লৈ যাব পাৰে গ্যাৰান্টি কাৰ্ড দিব আপোনাক 2 বছৰলৈকে গ্যাৰান্টি কাৰ্ড দিব তো গতিকে আপুনি ডিলাৰ ষ্টাম্পো লাগিব আপুনি 2 বছৰলৈকে নিচিন্তা মনে গাড়ী আপুনি চলাব পাৰিব কিবা যদি অসুবিধা পাইছে আপুনি ডিলাৰত কন্টাক্ট কৰিব পাৰিব তো গতিকে আজি ভিডিওটো মই ইয়াতে সামৰিছো আৰু এই ধৰণৰ বাইকৰ বা গাড়ীৰ ভিডিও যদি লাগে তে আমাৰ ফেসবুক পেজটো ফলো কৰিব আৰু ইউটিউবত চাই আছে আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব গতিকে আজি ভিডিওটো মই ইয়াতে সামৰিছো তেতিয়ালে নমস্কাৰ